হাই গাইজ, ৱেলকাম টু মাই চেনেল। এটা নতুন দিনৰ শুভকামনা। আশা কৰোঁ আপোনালোকৰ দিনটোতে ভালে ভালে যাব। আৰু গৰমটো ইমান গৰম দিছে মানে একদম দেহাৰ পানী নোহোৱা হৈ গ'ল। ইফালে খাই আছোঁ কুঁহিয়াৰ খাই পানীটো ভৰাই আছোঁ আৰু পানী নোহোৱা হৈ গ'ল। গাত একদম পানী নোহোৱা হৈ গ'ল গাইজ, ইমান গৰম, বাপৰে বাপ। গাইজ খুৰাহঁতৰ ঘৰৰ পৰা নেমু টেঙা কেইটামান লৈ যাওঁ, অলপ চৰ্বত খাই দিওঁ। গৰমত চৰ্বত খাব লাগে গাইজ, চৰ্বত খাই থাকিব লাগে আৰু পাৰিলে ৰস থকা বস্তুবিলাক খাই থাকিব লাগে আৰু তেতিয়া দেহাটো অলপমান বেলেঞ্চ হৈ থাকে, নহ'লে আৰু হ'ব লগাখিনি হৈ থাকিব আৰু। গাইজ ইমান গৰম, কিন্তু তথাপিও যদি আমি সকলোৱে গছ গছনিবিলাক ৰোপণ কৰোঁ, যেনেধৰণৰ এইবিলাক গছ গছনি দেখিছে গাইজ, ইমান ধুনীয়া গছ গছনিবিলাক একদম যদি এনেকৈ ৰুওঁ আমি ঘৰৰ আশে পাশে ডাঙৰ ডাঙৰ গছবিলাক, জোপোহা গছবিলাক, তেতিয়া আৰু গৰমটো অনুভৱ নহয়। গৰমটো গৰমে পাত্তা নাপায় আৰু তেতিয়া এনেকুৱা হ'ব লাগে। গছ গছনি ৰুব লাগে, গছ গছনি ৰুলে তেতিয়া আৰু গৰমটো অনুভৱ নহয় আৰু মজা এটা লাগে। আৰু গৰমতো এটা মজা লাগে, যিটো বতাহ আহে। এনে ধৰা হ'ল আমাৰ ঘৰৰ ওচৰতে এইখন গছ গছনিৰে ভৰা অকণমান ঠাই আছে, তাত আহিছিলোঁ। তাত আহি যিটো পৰিৱেশ গৰমত যিটো শান্তি পায়, সেই শান্তিটো নক'ব আৰু গাইজ। বহুত ধুনীয়া লাগিছে, বহুত ভাল লাগিছে। আৰু ক'ব গ'লে ইয়াৰ যিটো বতাহ, আপোনালোকে হয়তো জানে গছ গছনি থাকিলে কি ধুনীয়া বতাহ আহে, দেখিছেনে গাইজ? গছৰ পাতবিলাক, বতাহ ক'ৰ পৰা আহে সেইটো ধৰিব নোৱাৰি। আৰু টোপনিটো ধুনীয়া টোপনি আহিব যদি ইয়াতে বিচনা এখন পাৰি বঢ়িয়াকৈ টোপনি যোৱা যায়। এনেকুৱা পৰিৱেশত দেখিছেনে গাইজ, কি ধুনীয়া পৰিৱেশ, বহুত ভাল লাগে। এনেকুৱা পৰিৱেশত আপোনালোকেও আহক আৰু এনেকুৱা পৰিৱেশ এটা বনাবলৈ চেষ্টা কৰক ঘৰৰ আশে পাশে, তেতিয়াহে সেই শান্তিটো পোৱা যায় আৰু গৰমটো অনুভৱ নহয়। এনেকুৱা পৰিৱেশত থাকি নিজকে সুস্থ সবল কৰি ৰাখিব পাৰি মনটোৰ লগতে। যেতিয়া মনটো ভালে থাকিব তেতিয়া শৰীৰটো ভালে থাকিব, শৰীৰটো ভালে থাকিলেতো আৰু সকলোবিলাক ভালেই। তেনেকুৱা কথা গাইজ এটা গ্ৰেট নিউজ গাইজ। এইটো আমাৰ ৰুটে দেখিছেনে গাইজ কি খায়? চাপৰ। আমাৰ ৰুটে চাপৰ খায় গাইজ, আমাৰ ৰুট মহান গাইজ। এই গৰমত আম খোৱাৰ এটা সোৱাদে সুকীয়া, হয়নে নহয় মায়ে? আমেজ পায়, বিৰাট এটা আমেজ পায়। তাৰপিছত মায়ে ধুনীয়াকৈ ৰেডি কৰি আছে পকা আম, একচৰীয়া পকা আম, ধুনীয়াকৈ খাম আৰু, হয়নে নহয় মায়ে? পকা আমত জ্বলা দিছোঁ, নিমখ দিছোঁ। অঁ, আৰু কি দিছা? আৰু একো দিয়া নাই? কি গৰম, বাপৰে বাপ। গাইজ মই এক পিচ খাই চাওঁ, বৰ ধুনীয়াকৈ এই পিচ। বহুত জ্বলা হৈছে দেখোন। আমাৰ মায়ে বিৰাট জ্বলা দিছে গাইজ, কি যে ক'ম আৰু। অ' বৰ্তা, আম খাব লাগি আহ। মায়ে ধুনীয়াকৈ আম হেৰি কৰিছে। ওপৰতে খাবি না? মই ওপৰতে দিম ৰ পিছে। গাইজ এয়া বৰদেউতাক ধুনীয়াকৈ আমখিনি দিওঁ। আমাৰ বিজয় ভায়ে পাছ কৰি দিছে ধুনীয়াকৈ, বঢ়িয়াকৈ দি আমাৰ বিজয় ভাই আমাৰ বিজয় ভাই নাম্বাৰ 1। ধুনীয়া, ঠিক আছে বাৰু বৰদেউতা, তুমি খোৱা আমিও খাওঁ, ঠিক আছে। এইটো বৰদেউতা কি ৰ'দতো একদম ৰেজত বৈছা, চেহাত বৈছা নে? এই তামোলকেইডাল নাটখিলি তোৰ অৱস্থা বেয়া হৈ গ'ল হে, নলি হয়। এই গৰম ৰাপৰি বাপ, একটা থিয়া হৈছে, গোটেই থিয়া একদম। বেলিটো দেখিছেনে গাছ? ডাইৰেক্ট থিয়া বেলি হৈছে, একদম ডাইৰেক্ট মূৰৰ ওপৰত পৰিছে। সেনেকুৱা বতৰত কি ক'ম আৰু, একো ক'ব নোৱাৰি। গৰমটো একদম ধুনীয়াকৈ দিছে, ডাইৰেক্ট মূৰৰ ওপৰত পৰিছে ডাইৰেক্ট।
ককা গৰমটো কেনেকুৱা একদম থিয়া গৰম দিছে থিয়া ৰ'দ আমান দিছে একদম নিৰ্মালিকেইটা একেবাৰে তাৰপিছত সেনেকৈ আৰু ককাই ধুনীয়াকৈ লৈ গৈছিল এই কুকুৰটোক শুকুৱাব মুতুৱাব লৈ গৈছিল কিজানি তাৰপিছত তেনেকৈ দিয়া ঠিক আছে গাইজ এটা কথা মানে আজি ভাবিছোঁ এইটো পুখুৰীত মাছ মাৰিম বুলি কিন্তু মাছ এতিয়া কেনেকৈ মাৰিম তাকে ভাবি পোৱা নাই মানে আপোনালোকে জনাওকচোন কেনেকৈ মাছ মাৰিব লাগে দেখিছেনে গাইজ ধুনীয়াকৈ মাছ মাৰিম বুলি ভাবিছোঁ আৰু বঢ়িয়াকৈ মানে এতিয়া খেউলিহে মাৰিম নে কি মাৰিম নে কি ভাবি পোৱা নাই মানে ধুনীয়াকৈ মাছ আছে কিন্তু গাইজ দেখিছেনে শাৰী আছে মাছ কিন্তু বহুত আছে গাইজ মানে জালেৰে টানিয়ে দিওঁ নেকি মানে তেনেকৈ ভাবিছোঁ আৰু মানে গাইজ আপোনালোকে জাষ্ট মৰম কৰি যাব গাইজ ছাপোৰ্ট কৰি যাব কাৰণ আপোনালোকৰ যদি মৰম পায় মোৰ উৎসাহ মোৰ জাগিব উৎসাহ প্ৰেৰণা পালে ভাল ভাল ভিডিঅ' কিছুমান বনাবলৈ আৰু চেষ্টা কৰিম এনেকুৱা গৰমৰ দিনত আবেলি পৰত বহি যিটো শান্তি পায় গাইজ আপোনালোকে দেখিছেনে কি ধুনীয়া পৰিৱেশ মানে কি ক'ম আৰু মানে আবেলি পৰত বহি এনেকুৱাকৈ শান্তিময় এটা ঠাইত ধুনীয়াকৈ পুখুৰী পাৰত ধুনীয়াকৈ বহি যিটো সুখ পায় মানে নক'ব আৰু বিৰাট ভাল লাগে পুখুৰী পাৰত বহাৰ যিটো সুখ মানে সেইটো সুখ একচুৱেলি চহৰত নাপায় ডাইৰেক্ট কৈছোঁ এই চহৰত নাপায় আৰু মানে কাৰণ আমাৰ খেতিপথাৰখনলৈ চাওকচোন বাৰু এইটো খুৰাহঁতৰ খেতিপথাৰ খুৰাহঁতে ধুনীয়াকৈ কঠীয়া ৰুইছে কিমান ধুনীয়া লগা হৈছে খুৰাহঁতৰ অলপ আগতীয়া বাৰু তথাপিও তাৰপিছত তেনেকৈ মাছ খুৰাই মাৰিলে মই নামাৰিলোঁ আৰু তেনেকৈ তাৰ পৰাই কেইটামান লৈ যাম আৰু গাইজ তাৰপিছত মই আৰু জাষ্ট অলপমান এনেই সহায় কৰিলোঁ আৰু মাছকেইটা ধৰাত আৰু কি কৰিম মোৰ নামিব মন নগ'ল খুৰাই এনেই আৰু জাল পেলালে উঠালে তেনেকৈ ধৰিলে আৰু খুৰাই আৰু খুৰাৰ ভতিজাটোৱে তেনেকৈ আৰু এইটো বহুত ডাঙৰ পুখুৰী সেইটো চাইডে ধৰিলে এইটো চাইডে ধৰা নাই তেনেকৈ আৰু তাৰপিছত এনেকৈ বহি আছোঁ চৰাই চিৰিকটিবিলাক এতিয়া ঘৰলৈ আহিছে কিমান ভাল লগা এটা মুহূৰ্ত বহুত ভাল লাগে গাইজ এনেকুৱা পৰিৱেশত বহি দেখিছেনে বালিমাহী চৰাইবোৰে কেনেকুৱাকৈ হেৰি কৰি আছে পথাৰত বেছিভাগ পথাৰতে দেখা পায় বালিমাহী চৰাইবোৰ আৰু ধুনীয়া আৰু বঢ়িয়া পচোৱা বতাৰ নিচিনাকৈ ধুনীয়া বতাহ এজাকে গাটো চুই গৈছে বহুত ভাল লাগিছে গাইজ দেখিছেনে কি ধুনীয়া চৰাইবিলাক কি ধুনীয়াকৈ উৰি আছে আৰু দেখি বিৰাট ভাল লাগিছে চাই আৰু একচুৱেলি নেচাৰক ভাল পালে নেচাৰে কিন্তু বহুত মৰম দিব আৰু নেচাৰটো ভাল পালে আমি নহ'ব ভাল পাওঁ বুলি ক'লেই নহ'ব গছ গছনি আশে পাশে গছ গছনিবিলাক ৰুব লাগিব চৰাই চিৰিকটিৰ কাৰণে পানী কিবা কিবি এইবিলাক ব্যৱস্থা কৰিব লাগিব সেয়েহে মানে চৰাই চিৰিকটিয়ে কাষ চাপিব গছ গছনিবিলাক হ'লে বঢ়িয়াকৈ ছাঁ দিব ছাঁত থাকিলে এটা 100% অক্সিজেন পোৱা যায় আমাৰ অসমখন বাৰু গ্ৰীনাৰীয়ে হয় তথাপিও গাইজ এনেকৈ বহি আছোঁ বিৰাট শান্তি লাগিছে গাইজ বহুত ভাল লাগিছে আৰু কি ক'ম আৰু এনেকুৱা পৰিৱেশত বহি আবেলি পৰত বিৰাট ভাল লাগে আৰু মানে আপোনালোকেও বহক এটা সময় এনেকুৱা এটা মুহূৰ্ত মানে পাৰ কৰক কাৰণ দিনটোৰ শেষত এনেকুৱা এটা মুহূৰ্তৰ লগত যদি আপোনালোকে দিনটো পাৰ কৰে এটা জীৱনত এটা সুখ পোৱা যায় 1 মিনিট হ'লেও সুখ পাব গতিকে আহক ডাঙৰ ডাঙৰ কিছুমান পুখুৰী আছে নহয় ঘৰৰ ওচৰত বহক অলপমান টাইম পাছ কৰক কাম বুলি আৰু জীৱনটো পাৰ কৰিলে নহয় গাইজ কিমাননো কাম কৰিব কাম কৰিয়ে থাকিব নেকি জীৱনটো গতিকে কাম কৰি ইমান হেৰি কৰি থাকিলে নহয় অলপমান সময় ওলাব লাগিব কামৰ মাজত যেনেকৈ আমি কৰোঁ চবেই কৰে গাঁৱৰ প্ৰায়ভাগ মানুহে কৰেই মানে এনেকৈ বহে আবেলি পৰত ওলাই আহে চহৰৰ কথাটো বেলেগ বাৰু আপোনালোক আৰু ডিউটিলৈ অফিচলৈ যাব লাগে আৰু আপোনালোকৰ টাইম টেবুল থাকে কিন্তু আৰু গাঁৱৰ মানুহৰতো তেনেকুৱা একো নাই আমি আৰু আমাৰ চিন্তা নাই আমাৰো এনেকৈ ওলাই আহোঁ যেতিয়া মন যায় তেতিয়া কামৰ সময়ত কাম কৰোঁ
আমাৰো কি আৰু খেতি বাতি বেছিভাগ কৰা হয় তেনেকুৱা আৰু খেতি বাতিটো আমাৰ মেইন আমাৰ কি বুলি কয় এইটো গাঁৱলীয়া মানুহ আমি গাঁৱলীয়া মানুহ গতিকে আমাৰ খেতি বাতিটো মেইন